বাঁহজা তলত বহি থাকিব লাগে আমাৰ একটা আমি অসমৰ মানুহ নহয় আমি কুকুৰ না মেকুৰী যদি কুকুৰ যদি স্কুল কিয় দিছিল ল'ৰা ছোৱালী এতিয়া পঢ়িব নোৱাৰে এতিয়া ল'ৰা ছোৱালী পৰীক্ষা দিব নোৱাৰে ল'ৰা ছোৱালী পঢ়িব নোৱাৰে এইবিলাক জ্বালা যন্ত্ৰত আমাক ৰাখিব নালাগে চৰকাৰে ডাইৰেক্ট গুলি কৰক মাৰক আৰু আমাক একো নালাগে আমি থাকিব বিচাৰোঁ আমি যে ইয়াতে আছো মানুহৰ নিচিনা নাই এতিয়া চাক মুখ্যমন্ত্ৰী গণ নাথাকিলে কি কৰিব আজিৰ দিনত যদি মুখ্যমন্ত্ৰীৰ গড়টো নাথাকিলে মুখ্যমন্ত্ৰী ক'ত থাকিলেতেন আমি যে এটা মহিলা আমাৰ নিচিনা আমি মাইকী মানুহৰ পেটৰ পৰা হি জন্ম হৈছে হয় না নহয় এতিয়া আমাক সন্মান কৰিব নাজানে আমাক কেনেকৈ সন্মান কৰিছে এতিয়া চাওক আমাক ইফালে গ'লে মাৰে সিফালে গ'লে মাৰে আমি ক'ত থাকোঁ চৰকাৰখনে কেৱল আৰু কেৱল এটা নিৰ্দিষ্ট শ্ৰেণীক এটা নিৰ্দিষ্ট জনগোষ্ঠী মুছলমানক আজি উচ্ছেদ কৰি আছে যে এই উচ্ছেদ সম্পূৰ্ণ বেআইনী অগণতান্ত্ৰিক আৰু মানৱ অধিকাৰ সম্পূৰ্ণৰূপে উলংঘন কৰি এই উচ্ছেদ প্ৰক্ৰিয়া তেওঁলোকে চলাইছে ধিঙ্গির লুটুমারিতে উচ্ছেদিত মানুষের হাহাকার কয়েকদিন আগে লুটুমারিতে চলেছিল প্রশাসনের বুলডোজার এই শীতের মৌসুমে গৃহহারা বহু মানুষ খোলা আকাশের তলায় আশ্রয় নিয়েছেন তারা তাতেও সমস্যা ত্রিপল দিয়ে তাঁবু তৈরি করেছিলেন অনেকে কিন্তু সেই তাঁবুও গুড়িয়ে দিয়েছে প্রশাসন মানুষ অসহায় দিশেহারা এক বাসিন্দার অভিযোগ রাজনীতির জন্য মুসলিমদের ফুটবল বানিয়ে দিয়েছে সরকার আমি কি বৈধ না অবৈধ সরকারে প্রমাণ কৰিব লাগে যেহেতু আমি ইয়াৰ পৰা জন্মৰ পৰা ইয়াত আছো আজি আমাৰ বয়স 40 বছৰ হৈ গ'ল আমাৰ দেউতাও ঢুকালে কিন্তু আজিলৈকে আমাক ফুটবলৰ নিচিনা এটা ব্যৱহাৰ কৰি আছে মানুহে কেৱল ৰাজনীতি আৰু ৰাজনীতিৰ স্বাৰ্থত তেওঁলোকে আমাক এটা ফুটবল বনাইছে কেৱল মাত্ৰ এটা জাতি বুধবার লুটুমারি পরিদর্শন করেন স্থানীয় বিধায়ক আমিনুল ইসলাম 6 মাসের বেশি সময় কারাগারে ছিলেন তিনি দীর্ঘদিন পর বিধায়ককে কাছে পেয়ে কান্নায় ভেঙে পড়েন অনেকে বিধায়ক আমিনুল ইসলাম অভিযোগ করে বলেন মানুষকে মৃত্যুর মুখে ঠেলে দিচ্ছে সরকার এই ক্ষেত্ৰত আমাৰ এটা সন্দেহ হৈছে যে ইয়াত যেটো লুটুমাৰী এলেকাত উচ্ছেদ হ'ল এই উচ্ছেদিত মানুহখিনিক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াটো বিচাৰিছে নেকি আমি বুজিব পৰা নাই কাৰণ ধৰি ল'লো মানুহখিনি যদি অবৈধভাৱেও আছিলে ফৰেষ্ট লেণ্ডত কিন্তু মানুহ হিচাপে তেওঁলোকৰ এটা মানৱীয় অধিকাৰ আছে জীয়াই থকাৰ অধিকাৰটো আছে এতিয়া আমি যি দেখা পালোঁ তেওঁলোক ক'ৰবাত যদি অস্থায়ী শিবিৰ স্থাপন কৰে আহি প্ৰশাসনে জ্বলাই দিয়ে বা তেওঁলোকক তাৰ পৰাও খেদি পঠিয়ায় তেওঁলোকৰ তিৰপাল কিবা থাকিলে বয় বস্তুবিলাক জ্বলাই দিয়ে তাৰপিছত তেওঁলোক এতিয়া কৈছে বাহনিৰ তলত মুকলি আকাশৰ তলত সৰু ল'ৰা ছোৱালী লৈ বৃদ্ধা মানুহ তেওঁলোকে থাকিব লগা হৈছে আৰু ইয়াত পানীৰ সাংঘাতিক অভাৱ খোৱা পানী পৰ্যন্ত এটুপি নাই এই শীতে মানুষের মাথার উপর ছাদ নেই বন্ধ কৃষিকাজ দুবেলা অন্ন জুটছে না এক কথায় লুটুমারিতে ভয়ঙ্কর পরিস্থিতি মানুষ চাইছেন একটু সহানুভূতি কামপুর থেকে প্রশান্ত রাজবংশের রিপোর্ট এনকেটিভি বাংলা।